এন্ড্ৰইড ষ্টাৰ্টিং হৈ যাব আপোনাৰ 2500 টকাৰ পৰা আৰু আইফোন ষ্টাৰ্টিং হৈ যাব 5000 টকাৰ পৰা কেশ অন ডেলিভাৰী আপ টু 10000 अवेलेबल আছে ইএমআই টু অকল গুৱাহাটী এড্ৰেছৰ কাৰণে হ'ব পেপাৰ ফাইনান্সত আৰু যদি কোনোবা বাহিৰৰ পৰা চাই আছিল তেতিয়ালে ক্ৰেডিট কাৰ্ড লাগিব এসি মোৰ তাত 7500 ৰ পৰা এসি ষ্টাৰ্টিং হৈ যাব 13 বৰ্তমান ষ্টাৰ্টিং হৈ যাব মোৰ তাত 31000 ৰ পৰা 2025 ৰ ৱাৰেণ্টি আছে কোম্পানী ব্ৰ্যান্ড ৱাৰেণ্টি আছে আচ্ছা ইয়াৰ প্ৰাইস আহি যাব অকল 8500 6GB 128 8000 প্লাস দুপিস আছে এই দুপিস আপোনালোকে এটা 14000 আৰু এটা আছে 16000 নমস্কাৰ সকলো এটা সপোন থাকে যে এটা নতুন মোবাইল ল'বলৈ আইফোনে হওক বা এন্ড্ৰইড হওক কিন্তু সকলোৰে ল'ব নোৱাৰে কিন্তু কি চাওক আইফোনটা ল'ব যে মিনিমাম আপুনি 50000 ৰ পৰা ওপৰত যাব লাগিব আৰু এন্ড্ৰইড যদি ভালটা ল'ব যায় 25000 to 30000 লৈ তেতিয়াহে আপোনালোকে এনেকুৱা এখন দোকানত লৈছে গুৱাহাটীৰ য'ত আপোনালোকে যেটো আপুনি নতুন মোবাইল কিনিব সেই নতুন মোবাইলৰ যেটো ফেসিলিটি পাব আপোনালোকে যেনেকুৱা ধৰ জেনুইন পাৰ্টস পাব সেম কন্ডিশনৰ 50% ডাইৰেক্ট ডিসকাউন্টত এইখন দোকানত পাই যাব একদম সেম কন্ডিশনৰ আপোনালোকৰ আসু মই গেজেট নেশনৰ ওনাৰ চিনাকি কৰিম লগত আৰু কেনেকুৱা প্ৰাইস হয় লোকেশন কোড হয় প্ৰত্যেকটো বস্তু চিনাকি কৰিব চেষ্টা কৰিম ভিডিওকে শেষলৈকে চাই থাকিব দাদা নমস্কাৰ আপোনাৰ ভাল নামটো জানাই দিব মোৰ নাম হল ওয়াকিব আৰু আমাৰ ষ্টৰৰ নাম হৈছে গেজেট নেশন আপোনালোকৰ লোকেশনটো কোন আমাৰ লোকেশনটো হ'ব গুৱাহাটী শিলপুখুৰী ডমিনোজ এখন আছে তাৰ ঠিক অপোজিটত ওকে আৰু এতিয়া মানে কি এন্ড্ৰইড হওক বা আইফোনে হওক কিমান পৰা ষ্টাৰ্টিং কৰিব এন্ড্ৰইড ষ্টাৰ্টিং হৈ যাব আপোনাৰ 2500 টকাৰ পৰা আৰু আইফোন ষ্টাৰ্টিং হৈ যাব 5000 টকাৰ পৰা এন্ড্ৰইড 2500 আৰু আইফোন 5000 হয় তো অলপ আইফোন দেখাই দিয়া হয় আইফোন আপোনাৰ একদম লোয়েষ্ট ধৰক 6s আহি যাব 6s এইবিলাক আহি যাব আপোনাৰ 5000 ত তাৰপিছত 7 পাই যাব 7 চাই লওক মানে কোৱালিটি পুৰা ভাল আৰু স্যার এটা কথা কৰো যে বহুতে বুস্ট কৰা বুলি এটা কমেন্ট কৰি থাকে এই ওপৰত কি কবা বুস্ট আমাৰ কোনো ফোনতে বুস্ট নাপাব কিছুমান ফোনত চাওক এটা কিছুমান পুৰণা মডেল হৈ গল যেনেকৈ 7 হৈ গল 7 6s এইবিলাক হৈ গল অলপ পুৰণা মডেল তো এইবিলাকৰ আপোনাৰ কিছুমান ব্যাটাৰিয়েল সাৰ্ভিসটো আছে মোৰ যোনবিলাক নন ৰিপেয়াৰ হয় কাৰণ এইবিলাকটো 7-8 বছৰ পুৰণা মডেল হৈ গল এটা অবভিয়াসলি ব্যাটাৰি আপোনাৰ 100% 80-90% নাথাকে তো এইবিলাকত কিছুমানত 80 আছে আৰু কিছুমানত সাৰ্ভিস আছে কিন্তু কোনো ফোনতে আপোনাৰ বুস্টিং কৰা নাই মানে এটা ফোনটো বুস্ট নাই আৰু প্ৰত্যেকটো জেনুইন পাৰ্টস আছে না জেনুইন পাব সবতে আৰু এটা কথাটা কৰো যদি কোনবা ফোন কৰে যদি ক্যাশ অন ডেলিভাৰি अवेलेबल আছে না নাই আৰু ইএমআই ক্যাশ অন ডেলিভাৰি আপ টু 10000 अवेलेबल আছে মানে ধৰক সাপোজ আপুনি এটা 10000 ৰ ফোন ললে হিটোতে ক্যাশ অন ডেলিভাৰি হ'ব মানে অল অসম হ'ব অল ইন্ডিয়া হৈ যাব ক্যাশ অন ডেলিভাৰি অল ইন্ডিয়া হৈ যাব আৰু ক্যাশ অন ডেলিভাৰি আপোনালোক অল ইন্ডিয়া ফেসিলিটি ৰাখিছে আৰু ইএমআই টু অকল গুৱাহাটী এড্ৰেছৰ কাৰণে হ'ব পেপাৰ ফাইনান্সত আৰু যদি কোনোবা বাহিৰৰ পৰা চাই আছিল তেতিয়ালে ক্ৰেডিট কাৰ্ড লাগিব আচ্ছা যদি আছে আপোনালোক গুৱাহাটী যদি হয় তেতিয়া হয় আপোনালোক পেপাৰলেছ হৈ যাব আৰু যিখিনি যদি গুৱাহাটী বাহিৰা হয় নগাঁও যোৰহাট বা আপাৰ আসাম বা লোৱাৰ আসাম যেনেকৈ নহওক আপোনালোক যদি ফোন কৰে তেতিয়া হয় আপোনালোক ক্ৰেডিট কাৰ্ড লাগিব তেতিয়াহে আপোনালোকৰ ফাইনান্স হৈ যাব আৰু দুই পিছ দেখাই দিও অলপ তাৰপিছত আইফোন 8 পাই যাব 7 প্লাস পাই যাব 8 প্লাস পাই যাব চাই লওক ওকে এইবিলাক 8 প্লাস হৈ গ'ল 7 প্লাস হৈ গ'ল 8 আৰু কালাৰ যদি কোনোবা কালাৰ চয়েস কৰি দিব পাৰিব নে হ্যাঁ পাই যাব ভেৰিয়েন্ট পাই যাব কোনো কথা নাই তাৰে জিবি ভেৰিয়েন্টটো আহে জিবি ভেৰিয়েন্টটো পাই যাব ইয়াৰ প্ৰাইসবিলাক কেনেকৈ 8 আহি যাব আপোনাৰ 7500 7 প্লাছৰ আহি যাব আপোনাৰ 7500 আৰু আপোনাৰ যোনটো আইফোন 8 প্লাস হল এটো আহি যাব আপোনাৰ 10000 8 প্লাস আপোনালোকে সব আইফোন 8 প্লাস এটো আপোনালোকৰ 10000 আৰু সব কন্ডিশন সব আপোনালোক কোটো কোন স্ক্ৰেচ নাপায় আৰু কোটো মানে কোনো এটা বস্তু পাৰ্ট চেঞ্জ নাই কি একদম পুৰা জেনুইন আছে জেনুইন পাই যাব তাৰপিছত এসি পাই যাব এসি মোৰ তাত 7500 ৰ পৰা এসি ষ্টাৰ্টিং হৈ যাব 7500 ৰ পৰা ষ্টাৰ্টিং হৈ যাব এসি এটো পিছে আছে না আৰু আছে বৰ্তমান এইটো পিছে আছে আৰু কালাৰ আহি আছে এসি ৰেড কালাৰ আহি আছে আচ্ছা আপোনালোকে এইটো পিছে ব্ল্যাক আৰু হোৱাইট আৰু ৰেড কালাৰ পাই যাব পুৰা মানে কালাৰ আপোনাৰ যেটো চয়েস কৰিবা দাদা অপচন দিয়ে আপোনালোকে সেই কালাৰতে পাই যাব ইয়াৰ প্ৰাইস কেনেকৈ ৰাখিছা ইয়াৰ ষ্টাৰ্টিং হৈ যাব 7500 ৰ পৰা ইয়াৰ ষ্টাৰ্টিং প্ৰাইস 7500 ওকে আৰু দুটামান দেখাই দিয়া তাৰপিছত এক্সআৰ আহি যাব এক্সআৰ তো গুটেইটা কালাৰ ভেৰিয়েন্টে পাই যাব ৰেড হৈ গল ব্লু হৈ গল আৰু এটা ইউনিক কালাৰ ইয়েলো হ্যাঁ ইয়েলো এটা আছে এটা ইউনিক কালাৰ চাক আপোনালোকে ইয়াৰ প্ৰাইস কিমান ৰাখিছা এটো আহিব 128 জিবি হ'ব 128 জিবি হ'ব এটো আহিব আপোনাৰ 14500 আৰু এটো আপোনাৰ 128 জিবি আছে এটো আপোনাৰ 13500 আহি যাব মাইনাৰ ইয়াৰ অলপ স্ক্ৰেচেছ আছে কম্পেয়াৰ টু মানে এটো স্ক্ৰেচ নাই এরকম স্লাইড লগা এইবিলাক অলপ সব মাইনাৰ ডটস আছে যদি ইয়েলো কালাৰ অকনো স্ক্ৰেচ নাই কিন্তু এটো সব ৰেড কালাৰটো স্লাইটলি অকনো স্ক্ৰেচ আছে এইকনত হেতু কাৰণে আপোনালোকে ডাইৰেক্ট 1000 ডাইৰেক্ট লেছ হৈ যদি আমাৰ ভিডিও চাই যদি ফোন কৰে কিবা এটা লেছ কৰি দিবানি ইয়াৰ পৰা যেটো প্ৰাইস এনে আইফোনলৈ এডাপ্টাৰ নাহে কিন্তু কোনবা যদি আপোনাৰ ভিডিও চাই আহে তেতিয়ালে আইফোন এসিৰ ওপৰত যিকোনো ফোন ললে সবৰ লগত এডাপ্টাৰ আইফোন যেনেকৈ লওক আপোনালোকৰ আইফোন যেনেকৈ এটা আপোনালোকৰ যেটো এডাপ্টাৰ নাহে আপোনালোকে এডাপ্টাৰটো ডাইৰেক্ট ফ্ৰী কৰি দিব হয় আৰু 20 ওয়াটৰ এডাপ্টাৰ পাই যাব সৰুটো নহয় ডাঙৰটোই পাই যাব
তাৰপিছত 11 পাই যাব 11 ৰ ভেৰিয়েন্ট পাই যাব 64 হৈ গল 128 হল দুটা ভেৰিয়েন্টে পাই যাব 11 ৰ উইথ মানে উইদাউট বক্স আছে আৰু উইথ বক্স আছে প্ৰাইস সেমে থাকিব প্ৰাইসৰ কোনো ডিফাৰেন্স নাই the price কোনো ডিফাৰেন্স নাই কিমান আহে ইয়াৰ প্ৰাইস 17000 ৰ পৰা 11 ষ্টাৰ্টিং হৈ যাব 17000 ৰ পৰা ষ্টাৰ্টিং আহিব 11 টো বাকি জিবি আৰু ভেৰিয়েন্ট লৈ কিনে এইটো হৈ যাব প্ৰাইসটো আপ ডাউন মানে RAM ৰো আপোনালোকৰ যেটো অলকন হাই হলে তেতিয়া আপোনালোকৰ প্ৰাইসটো অলপ ইনক্ৰিজ হ'বই হয় বাকি এক্সেস এটা আছে 256 জিবি আছে চাও পাৰে এক্সেস 256 জিবি হ'ব কন্ডিশন 256 জিবি 256 এইটো সব না আপোনালোকৰ পুৰা মানে বক্সৰ পৰা ওলিওৱাৰ আছে হৈছে পুৰা ব্র্যান্ড কন্ডিশনৰ সব অকল কতকন স্ক্ৰ্যাচ নাপায় পুৰা মোবাইলটো লৈ সব হয় ইয়াৰ প্ৰাইসটো কিমান কৈছে 256 জিবি এতিয়া যদি ইয়াৰ ফ্লিপকাৰ্টৰ ৰেটটো চাই 1,15,000 টকা 1,15,000 ফ্লিপকাৰ্ট আছে ফ্লিপকাৰ্টত আচ্ছা তো আমাৰ তাত পাই যাব এটো 17500 17500 হয় 256,000 টকা 17,500 টকা যেটো আপোনালোকে 1,15,000 টকা ফ্লিপকাৰ্টত পাই আছে আপোনালোকে গেজেট কিছৰত আহক অনলি 70,500 ত দিব হয় তাৰপিছত আমাৰ 12 সিৰিজ ষ্টাৰ্ট হৈ যাব 12 ত মিনি পাই যাব মিনি আপোনাৰ 20,000 বহুত বিচাৰে এটো 5G মডেল হৈ যায় বহুত হ্যান্ডি ফোন হয় পাওয়ারফুল ডিভাইস ক্যামেরা কোয়ালিটিও ভাল লাগে অকল 20,000 ৰ পৰা মিনি ষ্টাৰ্টিং হৈ যাব 20,000 এটো সব 12 মিনি বহুতে কমেন্ট কৰি বিচাৰে যে 12 মিনি কিন্তু সব এই বস্তুটো মানে কি হাতৰ মুঠিতে পুৰা থাকে মোবাইল 12 মিনি হেতু কাৰণে সকলোৰে পছন্দ হয় এটো অনলি 20,000 ত দি আছে তাৰ পিছত আপোনাৰ 12 সিৰিজ ষ্টাৰ্টিং হৈ যাব 12 ৰ আপোনাৰ ব্যাটাৰী ধৰক 85 ৰ পৰা 90% হলে ব্যাটাৰী হেল পাই যাব মিক্স আহিব সব আৰু কন্ডিশন সবতে ভাল লাগিব কোনো ধৰণৰ ৰিপেয়াৰ নাপাই 12 সিৰিজ ওকে মানে সব আপোনালোকে গেজেট লৈছনো যদি ফোন কৰি যদি কক যে দাদা মোক এনেকুৱা এটো মোবাইল ভিডিঅ চাইছো এই মোবাইলটো কক আৰু এটা কথা কৰো বহুতে এনেকুৱা কয় যে প্ৰাইস বোৰ অভাৰ প্ৰাইস আপোনালোকৰ ভিডিঅ'ত এটা প্ৰাইস কৈছে বা পুনৰ আকৌ যেটা ইয়াত ভিজিট কৰিব তেতিয়া আকৌ এটা বেলেগ প্ৰাইস এটো কি আমাৰ হেনুকা না আপুনি ভিডিঅ'টো চাওক মোবাইল কোনটো চাইছে স্ক্ৰিনশ্বট মাৰক লৈ হক স্ক্ৰিনশ্বট মাৰি লাইভ ভিডিঅ দেখাই দিব পাৰে নহবা স্ক্ৰিনশ্বট মাৰি পেলাই দেখাওক যে এই মোবাইলটো এটো প্ৰাইসে কৈছে তেতিয়া সেই মোবাইলটো দাদা কোনোদিন বেছি নকয় যেটো ইয়াত ভিডিঅ প্ৰাইস কৈছে সেই জেনুইন প্ৰাইসটো আপোনালোকে ইয়াত ভিজিট কৰক বা ফোনে কৰক একদম সেম ৰেটে ক'ব সেম ৰেট পাব আৰু তাৰ পিছত আমাৰ 13 সিৰিজৰ ষ্টাৰ্টিং হৈ যাব 13 সিৰিজটো পাই যাব সকলোৰে ভাল লাগে কেমেৰা কাৰণে বেছি ভাল 13 টো ভাল হয় আপোনাৰ কাৰণ এটা সিনেমেটিক পাই যাব যোনটো 12 সিৰিজৰ নে এটা সিনেমেটিক পোৰ্ট্ৰেট মোড তো এখিনি ভাল হৈ যায় যোনে ধৰক ব্লগিং ষ্টাৰ্ট কৰিব বিচাৰি আছে বা নরমাল রিল সিরিজৰ কাৰণে লাগে তো 13 বেস্ট হৈ যাব কেমেৰা কাৰণে একদম বেস্ট ফোন আইফোন 13 টো ইয়াৰ প্ৰাইস কিমান আহিব 13 বৰ্তমান ষ্টাৰ্টিং হৈ যাব মোটা 31,000 ৰ পৰা 31,000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব আচ্ছা কালাৰ ভেৰিয়েন্ট পাই যাব আপোনালোকে যেনেকুৱা কালাৰ লাগে কালাৰ ভেৰিয়েন্ট আপোনালোকে পাই যাব ধুনীয়াকৈ তাৰ পিছত তাৰ 12 Pro Max আছে চাও bare কন্ডিশন 12 Pro Max ইয়াৰ প্ৰাইস কিমান আহিব 12 Pro Max ৰ ষ্টাৰ্টিং হৈ যাব 37,000 ৰ পৰা 37,000 ৰ পৰা ষ্টাৰ্টিং আপোনালোকে চাওক এই মোবাইলটো 12 Pro Max আপোনালোকৰ 37,000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব বহুত কমত দিছে চাওক গুৱাহাটীৰ ভিতৰত আপোনালোকে চাওক কত কোন স্ক্ৰ্যাচ নাই কিয়া পুৰা ব্র্যান্ড কন্ডিশনৰ হৈ আছে অনলি 37,000 ত পাই যাব তাৰ পিছত 15 সিৰিজও পাই যাব 15 আহি যাব আপোনাৰ 44,000 ব্যাটাৰী 90 প্লাস আৰু যিখিনি আইফোন আছে আপোনালোকে ব্যাটাৰী হেলথ কিমান আছে সবৰে আপোনাৰ মোস্টলি আইফোনৰ 80 প্লাস আছে 77 ৰ কথা নকওঁ কাৰণ এটা পুৰণা আছে বাকি ধৰক X আৰু ওপৰত যিমান মডেল আছে সবতে 80 প্লাস পায় মানে প্ৰত্যেকটো হেৰিতে 80 প্লাস আছে 80 প্লাস ব্যাটাৰী হেলথ হয় ওকে তাৰ পিছত আপোনাৰ 12 Pro হৈ গল 13 Pro হৈ গল আৰু দেখাই দিয়া তাৰপিছত এটা 14 Pro আছে এটা কিমান আহিব প্ৰাইস এইবিলাকৰ এটো 14 Pro টো চাব পাৰে ডেমো ইউনিট হ'ব আনইউজড হ'ব ইণ্ডিয়ান ইউনিট হ'ব আৰু ডেমো বস্তু অলপ বুজাই দিয়া হয় ৰিফাৰবিশ মোবাইল বা ডেমো এই বস্তু যেনেকৈ বুজাই দিয়াচোন হয় এতিয়া ৰিফাৰনিশ্ড হৈ গল আপোনাৰ যোনটো ফোনটো ধৰক বনোৱা গল টোটালি যাৰ নতুন বডি লাগিব নতুন ডিসপ্লে লাগিব নতুন ক্যামেৰা লাগিব হেতু হৈ গল ৰিফাব মোবাইল আৰু ইউজ মোবাইল আমি যোনবিলাক ডিল কৰো আমি ইউজ আৰু ডেমোতে ডিল কৰো মানে আপুনি এটো মোবাইল আগতে ইউজ কৰিছে তাৰছত আমাক দিছে হেতু হৈ গল ইউজ আৰু ডেমোটো হৈ গল আপোনাৰ যোনটো ধৰক শোৰুমত লাগা থাকে বেলেগ শোৰুমত যোনটো আপুনি চাব পাৰে আচ্ছা এইটো মডেলটো এইটো তো এইটো হৈ গল ডেমো মডেল মানে কি যেটো আমাৰ কোম্পানী এডভাৰটাইজ কৰিব দিয়ে সেই মোবাইল মানে কোনো ইউজ কৰা নহক এটোহান মোবাইল কোনোদিন কোনো এটা মানুহে ইউজ নকৰাকে পুৰা ডেমো এটো আপোনালোকৰ যেটো কোম্পানী এটা এডভাৰটাইজ কৰিব দিয়ে যেতিয়া মোবাইলটা লঞ্চ হয় পিছত এটা ডেমো ফোন দেখে ডেমো ফোনটো আপোনালোক কোনো ইউজ কৰা নাই ইয়াৰ প্ৰাইস কিমান ৰাখিছা ইয়াৰ আপোনাৰ এনে ইয়াৰ দুটা ভেৰিয়েন্ট আহে এটা গ্লোবেল আহে যোনটো সিল পেকত আহে গ্লোবেলটো আচ্ছা হেতুও পাই যাব আমাৰ তাত আৰু ইয়াৰ প্ৰাইস হ'ব 100 ব্যাটাৰী আপোনাৰ কাৰণ ইয়াৰ চাৰ্জাৰ লাগি থাকে কিনে ব্যাটাৰী ড্ৰপ নহয় এটো আহিব অকল 58,000 100 ব্যাটাৰী আৰু ফুলা মিলা ফোন নাই ইণ্ডিয়ান ইউনিট হ'ব এটো গ্লোবেল ইণ্ডিয়ান ইউনিট আপোনালোকৰ 100% ব্যাটাৰী হেলথ আছে আৰু প্ৰাইসটো কিমান কৈছিলা 58,000 অকল কোনো ইউজ নকৰা মোবাইল অনলি 58,000 দিছে অনলি ডেমো
চাওক কোনো ইউজ কৰা নাই বেটাৰী হেল্থ চাই ল'ব পাৰে অলপ ওচৰলৈ বেটাৰী হেল্থটো দেখাই দিয়া চাওক 100% চাওক বেটাৰী পুৰা 100% আছে চাওক তা 14 প্লাস পাই যাব 14 প্লাস 14 প্লাসও পাই যাব আপোনাৰ 39500 14 প্লাস হৈ যাব এইটো হয় কিমান কলৰ প্ৰাইস 39500 চাও ৰেড কালাৰ 14 প্লাস আপোনালোকে 39000 আহক আপোনালোকে গেজেট নেছনত আহক এবাৰ যেতিয়া ভিজিট কৰিব আপোনালোকৰ মোবাইল মানে লব মন যাব ইমান ধুনীয়া কণ্ডিচনৰ মোবাইল আছে আৰু প্ৰাইসবোৰ বহুত কম বহুত কিনি কম হয় তো আপোনালোকে অলমোস্ট আপোনালোকে গুটেখিনি আইফোন দেখুৱা হলে এটা অলপ এন্ড্ৰইডৰ ফলো আহো হয় নিশ্চয় এন্ড্ৰইড দেখাই দিও এতিয়া আপোনালোকে এন্ড্ৰইড ষ্টাৰ্টিং হ'ব 2500 ৰ পৰা অনলি এন্ড্ৰইড ষ্টাৰ্টিং হৈ যাব অলপ দেখাই দিয়া দুইটা তো একদম লোয়েষ্টত পাই যাব চাওক এটো 2500 টকা Realme C1 হ্যাঁ 2500 টকা আপোনালোকে চাওক যেটো 2500 টকা মই কৈছো ষ্টাৰ্টিং এটো হ'ব চাওক এটো মোবাইল অনলি 2500 হয় তাৰ পিছত এৰ ওপৰত ধৰক 4000 4500 5000 এটো ৰেঞ্জত এনি টাইম अवेलेबल আপুনি পাই যাব মানে 3000 4500 এনেকা ষ্টাৰ্টিং ধুনিকে পাই মানে 5G মোবাইল 5G কিমানৰ পৰা ষ্টাৰ্টিং 5G আপোনাৰ 7000 ৰ পৰা ষ্টাৰ্টিং 5G 7000 ৰ পৰা ষ্টাৰ্টিং হ'ব দুইটা অলপ দেখাই দিয়া হয় এই দুটা আহি যাব দুটা 6128 হয় ইয়াৰ অলপ এনে আমি 8500 কে সেল কৰো কিন্তু ইয়াৰ ব্যাক প্যানেলটো অলপ ৰাফ আছে মানে উইদাউট কভাৰ ইউজ কৰিছিলে সো নি ইউজ কৰিছিলে আগতে তো এখানে ইটো আমি দি দিম 7000 7000 আৰু এটা স্যামসাংৰ হয় এইটো স্যামসাংৰ হয় এইটো M32 হয় 6GB 128GB আচ্ছা ইয়াৰ কোন এইটো আহি যাব আপোনাৰ 7000 মানে দুইটা লগ আপোনাৰ স্যামসাংৰ জিটো এলো আপোনাৰ 7000 আহি যাব 6128 আছে হয় তাৰ পিছত বহুতে বিচাৰে ডিসপ্লে ফিংগাৰপ্ৰিন্টত অলপ কম ৰেটত 5G মডেল তো এইটো স্যামসাংৰ আহি যাব 8500 ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত ডিসপ্লে ফিংগাৰপ্ৰিন্ট আছে একদম পুৰা আছে কন্ডিশন চাওক না আপোনালোকে একদম পুৰা A1 কন্ডিশনৰ হৈ আছে পুৰা কত অকল স্ক্ৰেচ নাই কিয়া আপোনালোকে প্ৰত্যেকটো বস্তু চাব পাৰে বা ভিজিট কৰিলে আপুনি গম পাব যে কেনেকুৱা ধৰণৰ মোবাইল আৰু ৰেটবোৰ কম পায় ধুনীয়াকৈ তাৰপিছত এইবিলাক Oppo মোবাইল হৈ গল 8GB 256GB F23 ইয়াৰ তিনটা আছে বৰ্তমান পিস উইথ বক্স উইদাউট বক্স আছে হ্যাঁ সেম প্রাইস সেমে হ'ব কোনো ডিফারেন্স নাই আপোনাৰ 8256 হ'ব প্রাইস আহিব 12500 তাৰে ওপৰত আপোনাৰ ধৰক এইবিলাক পাই যাব অলপ গেমিং সিৰিজ পাই যাব OnePlus পাই যাব তাৰ পিছত আপোনাৰ লো ৰেঞ্জৰো পাই যাব আৰু যেনে এইটো দেখাই দিও ৰব দুটা OnePlus ৰ দেখাই দিবা হ্যাঁ OnePlus ৰ দেখাই দিও এইটো Oppo এটা আছে 8X 3 মাহ পুৰণা হ'ব বাকি 3 মাহ পুৰণা only 3 months লগা 3 মাহ পুৰণা কিমান দিব ৰেটটো ইয়াৰ ডিসেম্বৰ 2025 লৈ ওয়াৰেন্টি আছে কোম্পানী ব্র্যান্ড ওয়ারেন্টি আছে আচ্ছা ইয়াৰ প্ৰাইস আহি যাব অকল 8500 6GB 128 8500 ইয়াৰ অৰিজিনাল প্ৰাইসটো কিমান আহে ইয়াৰ অৰিজিনাল অলমোস্ট 14000 প্লাস আছে 14000 প্লাস আপোনালোকৰ অনলি 3 মান্থ ইউজ হৈছে আপোনালোকৰ 8500 দিব আৰু কোম্পানী ওয়াৰেন্টি এতিয়াও আছে ডিসেম্বৰ লৈকে হয় তা OnePlus ৰ মডেলও দেখাই দিও চাব পাৰে OnePlus 9 আছে OnePlus 9 ইয়াৰ কিমান আহিব ইয়াৰ যদি আপুনি 8GB ভেৰিয়েন্ট লয় 8GB ভেৰিয়েন্ট আহি যাব আপোনাৰ 14000 আৰু যদি 12GB ভেৰিয়েন্ট লয় তেতিয়ালে 16000 আহি যাব 16000 আৰু 14000 আপোনালোকে চাওক যিকোনো এটা চাওক আপোনালোকৰ OnePlus দু পিস আছে এই দু পিস আপোনালোকে এটা 14000 আৰু এটা আছে 16000 ইয়াৰ পৰা কিমান ডিলেছ হ'ব না যদি কোনোবা ভিডিও চাইবলৈ আহে ইয়াৰ লগত আমাৰ গোটেইখিনি এক্সেসৰিজ কৰাই দিও গোটেইখিনি এক্সেসৰিজ কৰাই দিও আপোনালোকে চাওক গোটেইখিনি ফ্ৰী এক্সেসৰিজ কৰি দিব আপোনালোকৰ যেটো ৰেট কৈছে তাত আহক যদি ক'ব আপোনালোকে তাজিবৰ ভিডিও চাইছো বুলি ক'ব তেতিয়া আপোনালোকৰ তাৰে নাইবা আপোনালোকৰ চেনেলটো দেখাই দিও নহলে স্ক্ৰিনশ্বটটো মাৰি লৈ দাদাক দেখাই দিলে হ'ল তেতিয়া আপোনালোক কিবা এটা হলে ইয়াৰ পৰা হেৰি কৰি দিব ফ্ৰী কৰি দিব বস্তুটা তাৰপিছত 9R আহি যাব 9R আপোনাৰ 14000 ত আহি যাব ওকে তাৰপিছত Note CE হ'ব 5G মডেল 12GB 256GB বেছি RAM 256 হয় ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ লগত আহিব ইয়াৰ প্ৰাইস আহিব 12500 আহিব এই মোবাইল হয় আচ্ছা আপোনালোকৰ সব বহুত কমত দি আছে আপোনালোকৰ OnePlus ৰ সব 12500 ক'ত পাব সব এইটো মোবাইল আপোনালোকৰ 12500 অনলি গেজেট নেশনত পাই যাব তাৰপিছত এইটো এটা OnePlus আছে 8GB 128GB 5G মডেল হ'ব এইটো আহিব আপোনাৰ ফ্ৰন্টত ডুৱেল কেমেৰা আছে এটো 10000 ডুৱেল কেমেৰা আচ্ছা এটো আহি যাব আপোনাৰ 10000 5G মডেল 10000 আহিব 10000 5G মডেল সব আপোনালোকৰ ফ্ৰন্টত ডুৱেল কেমেৰা আছে আপোনালোকৰ অনলি 10000 আহি যাব সব 5G মডেল বাকি আমাৰ তাৰ OnePlus আপোনাৰ 6000 পৰা ষ্টাৰ্টিং হৈ যায় এটো OnePlus 6000 পৰা ষ্টাৰ্টিং হৈ যায় আচ্ছা বাকি নরমাল মডেলটো পাই যাব এইবিলাক Oppo হৈ গল Vivo Redmi এইবিলাক সব মডেল পাই যাব না আইফোন আৰু Android অলমোস্ট গুটেখিনি দেখা হলে অলমোস্ট যদি আপোনালোকৰ শেষত ভিডিওৰ শেষত একদম আকৌ লোকেশন এবাৰ ধুনীয়াকৈ কৈ দিও হ্যাঁ লোকেশনটো আপোনাৰ
এখন আপুনি গোস্বামী সাৰ্ভিস পেট্ৰল পাম্প আছে ওকে পেট্ৰল পাম্পৰ পৰা অলপ আগত আহিলে আপুনি এখন ডমিনোজ পিজ্জা ৰাখা হ'ব তাৰ ঠিক অপজিটতে আছে আপুনি যদি ডমিনোজ পিজ্জাটো আপোনালোকৰ একদম অপজিটতে আছে গেজেট নেশন বুলি যেনেকৈ লিখা আছে আপোনালোকে যদি গুগলত সাৰ্চ কৰি তেতিয়া গেজেট নেশন বুলি আছে হা গুগলত আপুনি গেজেট নেশন শিলপুখুৰী বুলি দিলে হ'ল ডাইৰেক্ট লাইভ লোকেশন পাই যাব আৰু হয়তো অপচন দুটা আহিব পাৰে হয় দুটা অপচন আহিব পাৰে আৰু যদি কিবা দিগদাৰ পায় আপুনি কল কৰিলে হ'ল আমি ডাইৰেক্ট লাইভ লোকেশন পাব আচ্ছা তেখেতসকলৰ যিহেতু দুখন দোকান আছে এখন আছে ফেন্সি বজাৰত আছে ফেন্সি বজাৰ এখন ফেন্সি বজাৰত আছে আৰু এখন শিলপুখুৰীত আছে আপোনালোকৰ শিলপুখুৰী মাৰি পেলাই তেতিয়া ইয়াত আহি যাব হয় তো স্যার ভিডিওটো শেষত এটা কথা কম যে আপোনালোকৰ যিটো আপোনালোকে নতুন কণ্ডিশ্যনৰ মোবাইল এটা সেম কণ্ডিশ্যনৰ আপোনালোকৰ ডাইৰেক্ট বহুতখিনি ডিসকাউন্ট পাই যাব ইয়াত আহিলে গেজেট ষ্টেচনত আপোনালোকৰ সেম কণ্ডিশ্যনৰ হয় আপোনালোকৰ যেটো নতুন কিনিব গলে যেটো 10000 ইয়াত সেইটো 5000 এনেকুৱা ভিতৰত আহি যাব গেজেট ষ্টেচনত তো আপোনালোকে চাওক যেটো স্ক্ৰিনত ৰেড কালাৰ হয় আপোনালোকৰ নাম্বাৰটো ওলাই আছে সেই নাম্বাৰত ফোন কৰক দাদাৰ লগত দাদাক ফোন কৰিলে ক'ব যে অমুকটো মোবাইল লাগে প্ৰাইস কিমান হয় ভিডিওটো চাই পেলাই যদি কোনোবা ভিজিট কৰিব বিচাৰে তেতিয়া সেনেকৈ ভিজিট কৰিব পাৰিব আৰামছে আপুনি লৈ নলৈ পিছৰ কথা আপুনি যদি ওচৰত আছে আপুনি একবাৰ ভিজিট কৰি চাওক কোৱালিটিটো আপুনি নিজে একবাৰ চাই লওক তাৰপিছত লোৱা নলোৱাটো ভিডিও আৰু ইয়াত নিজে ভিজিট কৰা বহুত ডিফাৰেন্স হা আপুনি একবাৰ চাই লওক মোবাইল কিটা আমি যেনেকুৱা ভিডিওত কৈছো হয় না নাই আপুনি আহক লাদি চাওক ভালকে চাওক ভিডিও হয়তো বহুতে ক'ব যে ভিডিও ফেক কৰি হেৰি কৰিছে সেইকাৰণে আপুনি নিজে পাৰিলে এবাৰ নিজে মোবাইল লওক বা নলওক আপোনাৰ সেইটো নিজৰ কথা কিন্তু এবাৰ ভিজিট কৰিলে মোবাইলৰ কণ্ডিশ্যনটো কেনেকুৱা আপুনি ধুনীয়াকৈ চাব পাৰে সেইটো কম তো আপোনালোকে চাওক ভিডিওটো শেষত এটা কথা কম যদিহে আপুনি মোবাইলটো যদি ভিডিওটো শ্বেয়াৰ কৰি দিব আপুনি নললে আপোনাৰ লগৰ ফ্ৰেণ্ডজনক ল'ব পাৰে হয়তো আপোনালোকে লগৰ ফ্ৰেণ্ডজনক শ্বেয়াৰ কৰিব তেতিয়াহ'লে চাওক গুৱাহাটীতকৈ বহুতখিনি কমত ইয়াত পাই যাব গুৱাহাটীত একদম আমাৰ একদম চিপেষ্ট ৰেটত পাব আৰু মোষ্টলি আমাৰ কোনো ফোনত যদি কম্পেয়াৰ কৰে আপুনি ৰিফাব ফোনতকে তাতকে 100-200 টকা বেছি হ'ব পাৰে কোনো নো ডাউট কিন্তু আমি ৰিফাব ফোনত ডিল নকৰো ইউজ দ্যাট আমাৰ বেষ্ট ৰেট পাব ওকে যোনখিনি জেনুইন ফোন আৰু কোনোবা যদি হোলসেল লয় ল'ব পাৰিব হোলসেলৰ কাৰণে আমাৰ লাখটকীয়া দোকানখনত পাই যাব তাতে পাই যাব আচ্ছা আপোনালোকৰ হোলসেল ৰিটেল দুইটা আহে আপোনালোকৰ এখন হৈছে আপোনালোকৰ ৰিটেল আকৌ যিখন ফেন্সি বজাৰ আছে আপোনালোকৰ তাত সেইখন হোলসেলাৰ হয় আপোনালোকৰ তাত কিমান মিনিমাম ল'ব পাৰে তাতে মিনিমাম আপুনি 5 পিচ দি ষ্টাৰ্টিং কৰিব পাৰে 5 পিচ কোনোবা যদি দোকানখন খোলে তেতিয়াহ'লে দাদাক ফোন কৰক যে মোক হোলসেলত লাগে মই দোকান এখন খুলিছো বা 5 পিচ বা 10 পিচ মোবাইল লাগে একদম হোলসেল ৰেটত আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হোলসেল ৰেটত পাই যাব তো আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰো তো আজিৰ ভিডিওটো ইমানেই আছিল ধন্যবাদ